হোজাইৰ পূব ভালুকমাৰীত মুকলি কৰা হয় ছেকেণ্ড লাইফ নামৰ এটি বেচৰকাৰী স্বেচ্ছাসেৱক সংগঠন। 2014 চনত সংগঠনটোৰ প্ৰতিষ্ঠা হয় যদিও বিগত 10টা বছৰ ধৰি নীৰৱে সাংগঠনিকমূলক কাম-কাজ নিষ্ঠাৰে কৰি আহিছে। সাংবাদিকৰ সাক্ষাৎকাৰত সংগঠনটোৰ সম্পাদকে উক্ত সংগঠনৰ বিষয়ে কিছু মন্তব্য প্ৰকাশ কৰে যে বৰ্তমান সময়ত সংগঠনটো অধিক শক্তিশালী কৰি তুলিবলৈ যথেষ্ট সদস্যৰ প্ৰয়োজন আৰু যাৰ বাবে সদস্যৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বিনিময়ত 100 টকা মাচুল আৰু এখন উপহাৰ কুপন বিনামূলীয়াকৈ দিয়া হ'ব বুলি মন্তব্য প্ৰকাশ কৰে। সবিশেষ জানিবলৈ স্ক্ৰীনৰ তলত দিয়া ফোন নম্বৰবোৰত যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9707885474 আৰু আন এটা নম্বৰ 9707885464। নমস্কাৰ, মোৰ নাম প্ৰণৱ আচাৰ্যী। মই এই ছেকেণ্ড লাইফ নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনৰ সম্পাদক হওঁ। মই গোটেই অসমবাসীক আমাৰ NGOৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কথা হ'ল, আমি আমাৰ NGOৰ যি কাম কাজ আৰম্ভ কৰিছোঁ তাতে আমাৰ ধৰক পোনপ্ৰথমতে মই জনাওঁ, আমি সদস্য ভৰ্তিকৰণৰ এটা কাম বৰ্তমানে চলাই আৰম্ভ কৰিছোঁ। সেইকাৰণে আমি গোটেই অসমবাসীক বা আমাৰ ৰাইজক সঁহাৰি বিচাৰিছোঁ। আৰু ইয়াৰ ভিতৰত আমি ধৰক আমাৰ NGOৰ যি কাম আছে, ধৰক হেণ্ডিকেপ মানুহ বা দুখীয়া দৰিদ্ৰ মানুহ তেওঁলোকৰ সহায়ৰ কাৰণে আমি আগবাঢ়ি যাম। সিমানে, ধন্যবাদ। আপোনালোকৰ NGOৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ক'ব নেকি? ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত আছে বেনাৰত। আপোনালোকৰ অডিট হৈ থাকেনে? অডিট হৈ থাকে। আপোনালোকে যে NGOটো খুলিছে, ধৰক স্থানীয় বিধায়ক তথা আমাৰ জিলা উপায়ুক্ত মহোদয় জ্ঞাতত কিবা জনাইছে নেকি? আমি হেৰি কৰিছোঁ, তেওঁলোকক জনোৱাৰ চেষ্টা কৰিছোঁ। আপোনালোকৰ NGOত সদস্য কিমানজন আছে? সদস্য বৰ্তমানে 100ৰ ওপৰত আছে। ভালুকমাৰী ৰাইজ তথা হোজাই জিলাবাসীক কি জনাব আপোনালোকে? আমি এইটোৱে জানিছোঁ যে আমাৰ ধৰক NGOৰ যি কাম আছে সেইটো আগবঢ়াই যাবলৈ সকলোৱে আমাক যাতে সহায় সহযোগিতা কৰে। কিমান চনত প্ৰতিষ্ঠা হৈছিল? এইটো প্ৰতিষ্ঠা হৈছে 2014 চনত। 2014 চনৰ পৰা আজি 2024 চনলৈকে আপোনালোকৰ এই NGOৰ তৰফৰ পৰা কি কাম আগবঢ়াই গৈছে সমাজত? আমি এনেকুৱাই ধৰক দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে আমি কাম কৰি আহি আছোঁ। কেনেকুৱা ধৰণৰ কাম আগবঢ়াইছে? ধৰক আপোনাৰ কোনোবা অসহায় পৰিয়ালক ধৰক ছোৱালী এজনী বিয়া দিবলৈ তেওঁ কষ্ট পাই আছে, তেওঁক আমি কিবা এটা আৰ্থিক সাহায্য কৰিছোঁ। কেনেকুৱা আৰ্থিক সাহায্য যেতিয়া কৰিছে, আপোনালোকে সেই আৰ্থিক টকা পইচা ধন আপোনালোকে ক'ৰ পৰা পাইছে? নিজৰ পকেটৰ পৰা দিছে নে? পকেটৰ পৰা প্ৰথম অৱস্থাত আমিতো আমাৰ মেম্বাৰ যিকেইজন আছে, 100জন মেম্বাৰ আছে, তেওঁলোকৰ পৰা আমি এটা এমাউণ্ট লৈ লৈছোঁ। ধৰক কোনোবাই 2000কে দিছে, কোনোবাই 3000কে দিছে, বা এনেকৈ আছে। বহুত মানুহে ডনেশ্যনো কৰিছে, যে ধৰক NGOটো যিহেতু ভাল কাম এটা কৰি আছে সেইটো কাৰণে আমাক ডনেশ্যন কৰিছে। সেই ডনেশ্যনৰ পৰাই আমি এইবিলাক খৰচ কৰিছোঁ। আৰু অনাগত দিনত সমগ্ৰ অসমবাসীক আপোনালোকে জনাই আছে ন? হয়, মেম্বাৰশ্বিপ হ'ব লাগে। মেম্বাৰশ্বিপ কেনেকুৱা মেম্বাৰশ্বিপ ল'বলৈ? মেম্বাৰশ্বিপৰ কাৰণে আমাৰ এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি আমাক দিলে তাৰপিছত তেওঁলোকক আমাৰ অফিচৰ পৰা এখন চাৰ্টিফিকেট দিয়া হ'ব, আৰু তেওঁ লাইফ টাইমৰ কাৰণে মেম্বাৰ হৈ যাব। কিন্তু বছৰত এবাৰ তেওঁ ৰিনিউ কৰিব লাগিব। আৰু ইয়াৰ মেম্বাৰশ্বিপৰ লগত মেম্বাৰসকলক কিবা কোনো ধৰণৰ অফাৰ বা তেনেকুৱা কিবা আছে? অফাৰ আমাৰ আমি আমাৰ মেনিফেষ্টত লিখা আছে, বছৰত এবাৰ আমি চবকে এটা গিফ্ট দিম বুলি ভাবিছোঁ। সেইটো সন্দৰ্ভত ধৰক আমি নৱেম্বৰৰ 3 তাৰিখে এটা সৰু উপহাৰ কুপন এখন খেল অনুষ্ঠিত কৰিম বুলি ভাবি আছোঁ। তাতে ধৰক NGOৰ মেম্বাৰশ্বিপৰ ভিতৰত আমাৰ NGOৰ যিমান মেম্বাৰ আছে তেওঁলোকৰ ভিতৰত আমি এখন সৰু খেল এখন অনুষ্ঠিত কৰিম বুলি ভাবি আছোঁ। তাতে ধৰক আল্ট্ৰাবাছ, ট্ৰেভেলাৰ, থাৰ, আৰ্টিকা এইবিলাক লৈ পেলাই আপোনাৰ বাইক চাইক লৈ কেইটামান প্ৰাইজ আছে। চৰকাৰৰ পৰা অনুমতি ল'বনে আপোনালোকে উপহাৰ কুপন খেলিবলৈ? অনুমতি লোৱা হ'ব।